আজি মই উপস্থিত আছোঁ গড়মূৰৰ চেতিয়া সন্দিকৈ গাঁৱত কল্পনা বুঢ়াগোহাঁই বাইদেউৰ ঘৰত আছোঁহি। আৰু কল্পনা বুঢ়া বাইদেউৰ ওচৰলৈ মই আহিলোঁ ভাস্কৰ দাৰ অনুমতি সাপেক্ষে। লখিমপুৰৰ ভাস্কৰ গগৈ তেখেতে আৰ্থিক সাহায্য বানপীড়িত ৰাইজলৈ আগবঢ়াই আহিছে। আৰু বহুতকেইজন তেনেকৈ শিৱসাগৰ নাজিৰা বিহুবৰ বহুতকেইজন বানপীড়িত লোকক তেওঁ আৰ্থিক হিচাপে সাহায্য প্ৰদান কৰি অহাৰ বাবে বাইদেৱে এই কথাষাৰ গম পাই ফেচবুকৰ জৰিয়তে ভাস্কৰ গগৈ ককাইদেউক লগ কৰিলে আৰু কথা পাতিলে। তেওঁলোকে কথা বতৰা আলোচনা হ'ল। তাৰপিছত বাইদেৱে তেখেতক ক'লে যে মোৰ ঘৰৰ এনেকুৱা এটা অৱস্থা, আপোনালোকে মোক অকণমান সহায় কৰক। সেই ক্ষেত্ৰত মোক ভাস্কৰ দাই জনালে যে নিতু তুমি এবাৰ গৈ আহা, তাতে এবাৰ খবৰ লৈ আহা, তুমি চোৱা তেখেতলোকৰ কেনেকুৱা অৱস্থা বৰ্তমান, আৰু যি পাৰোঁ আমি সহায় কৰিম। তেনে কথাত মই আহি পিনে কল্পনা বাইদেউৰ ঘৰ আহি পালোঁহি। আৰু কল্পনা বাইদেউক ভাস্কৰ গগৈ দাদাৰ অনুমতিৰ সাপেক্ষে তেখেতে মোলৈ এটা আৰ্থিক অনুদান আগবঢ়াইছিলে। পইচা 4,000 টকা তেখেতে বৰ্তমান তেখেতলৈ আগবঢ়াইছে। মই এই পইচা 4,000 টকাটো বাইদেউক মই আগবঢ়াইছোঁ। বাইদেউ অকণমান ভাস্কৰ মই ফেচবুকতে তেওঁক লগ পালোঁ। ফেচবুকত মানে কমেণ্ট কৰিলোঁ আৰু সহায় কৰিম বুলি ক'লে, আপোনাৰ সহপাঠী হিচাপে পঠিয়ালে। তেতিয়া মোক তেওঁক 4,000 টকা এটা উপহাৰ দিছে। তেওঁলোক মই বহুত মই ধন্যবাদ থাকিল। ভাস্কৰ গগৈ তেখেতৰ নামটো ভাস্কৰ দেই। গগৈ। অ'কে, ধন্যবাদ। আপোনালোকে যিটো ঘৰ দেখা পাইছে এইটো শিৱসাগৰৰ চেতিয়া সন্দিকৈ গাঁও গড়মূৰ কল্পনা বুঢ়াগোহাঁই আজি 23 আগষ্ট 2024 তাৰিখে তাৰে স্থানীয় নাজিৰাৰ নিতু শইকীয়াই গৈ মোলৈ ভিডিঅ'ত প্ৰেৰণ কৰিছে। আৰু মোক কল্পনা বুঢ়াগোহাঁই বাইদেৱে ফেচবুকৰ জৰিয়তে অনুৰোধ এটা জনাইছিলে কিবা অনুদান দিব পাৰোঁ নেকি। আৰু মই মোৰ শুভাকাংক্ষীসকলে দিয়া অনুদানৰ ফালৰ পৰা তেওঁক টকা 4,000 আগবঢ়ালোঁ। আৰু কল্পনা শইকীয়া বাইদেউৰ ল'ৰা এটা পঢ়ি আছে, সৰু হৈ আছে, আৰু তেখেতৰ হাজবেণ্ড বৰ্তমান গুৱাহাটীত কোম্পেনীত কাম কৰে। অতি দুৰ্দশা মই পৰিৱেশ এতিয়াও তাত বিৰাজমান। আজিৰ তাৰিখত তেখেতে ঘৰৰ পৰিৱেশটো দেখুৱালে আৰু আমি অতি দুখ পাইছোঁ। শিৱসাগৰ নাজিৰাবাসীৰ অৱস্থা আজিৰ তাৰিখলৈকে এনেকুৱা এটা পৰিৱেশত জীৱন কটাবলগীয়া হৈছে।